আৰু ক্ষমতাশালী বুলি ভাবি সকলো দেশকে দমন কৰিবলৈ চেষ্টা কৰি আছে এইবাৰ সকলো সীমা চেৰাই ৰাছিয়াক পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণৰ ভাবুকি দিছে ডোনাল্ড ট্ৰাম্পে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্ট এৰিয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আমি জানো চলি আছে ৰাছিয়াই কোনো কাৰণতে এই যুদ্ধ সমাপ্ত কৰিব বিচৰা নাই যেতিয়ালৈকে ইউক্ৰেইনে হৈ না মানে তেতিয়ালৈকে ৰাছিয়াই যুদ্ধ চলাই যাম বুলি হুংকাৰ দিছে ইফালে ইউক্ৰেইনো নাচুৰবান্ধা ইউক্ৰেইনেও কৈছে যে আমিও যুদ্ধ আধাতে এৰি নিদিওঁ আমিও সমানে যুঁজি থাকিম মাজতে আকৌ আকাশৰ পৰা সৰি পৰিছে আমেৰিকাই এতিয়া কৈ আছে যে ৰাছিয়াই যুদ্ধবিৰতি কৰিব লাগে ৰাছিয়াই যুদ্ধ বন্ধ কৰিব লাগে এতিয়া 10-12 দিনৰ অন্তিম সময়সীমা বান্ধি দিছে আমেৰিকাই ডোনাল্ড ট্ৰাম্পে কৈছে এই 10-12 দিনৰ ভিতৰত যদি ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধখন সমাপ্ত নকৰে তেনেহলে আমি ভয়ংকৰ আক্ৰমণ কৰিম আৰু অধিক কঠোৰ বাধ্যবাধকতা আৰোপ কৰি দিম ৰাছিয়াৰ বিৰুদ্ধে আৰু তাৰে প্ৰত্যুত্তৰ পুতিনৰ এগৰাকী ঘনিষ্ঠ দিছে পুতিনৰ ঘনিষ্ঠগৰাকীৰ নাম হৈছে ডিমিট্ৰি এয়া হৈছে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু পুতিনৰ একান্ত ঘনিষ্ঠ এগৰাকী ডিমিট্ৰিয়ে এই সমগ্ৰ বিষয়টোক লৈ ট্ৰাম্পক হকিয়নি প্ৰদান কৰিছে ডোনাল্ড ট্ৰাম্পে এনেধৰণে নিষেধাজ্ঞা আৰোপ কৰিব নোৱাৰে ডোনাল্ড ট্ৰাম্প এগৰাকী অহংকাৰী মানুহ সেয়েহে এই অহংকাৰী মানুহৰ পতন হ'বলৈ বেছি সময় নালাগিব আমি কাকো পৰৱা নকৰোঁ আমি ইউক্ৰেইনকে গুৰুত্ব দিয়া নাই ইউক্ৰেইনে আমাৰ বিৰুদ্ধে যাওঁতে আমেৰিকাক আৰু গুৰুত্ব দিম নে আমাৰ সুবুৰীয়া ৰাষ্ট্ৰকে আমি গুৰুত্ব দিয়া নাই আমেৰিকাক আৰু গুৰুত্ব দিম নে আমেৰিকায়ো সাজু হ'ব লাগিব ৰাছিয়াৰ আক্ৰমণৰ মুখামুখি হ'বলৈ তেনেধৰণে ডিমিট্ৰিয়ে কৈ দিলে আৰু ডিমিট্ৰিৰ সেই কথাখিনিয়ে যথেষ্ট আছিল ডোনাল্ড ট্ৰাম্পক পুৰি চাই কৰিবলৈ তেওঁৰ মনোযোগত পুৰি চাই কৰিবলৈ লগে লগে খঙত টিঙৰি তোলা হৈ ডোনাল্ড ট্ৰাম্পে ভাবুকি দিলে যে ইমানতেই যদি সৈমান নহয় ইমানতো যদি তেওঁলোকৰ এনেধৰণৰ আচৰণ হ্ৰাস নাপায় তেনেহলে মই পাৰমাণৱিক আক্ৰমণ কৰিম ডোনাল্ড ট্ৰাম্পে এই কথা কৈছে আমি পুনৰবাৰ এটা ৰিপৰ্ট পঢ়ি দিব বিচাৰিছোঁ যিটো ৰিপৰ্টত উল্লেখ কৰা হৈছে এই কথাখিনি যে ট্ৰাম্পে প্ৰথম অৱস্থাত নিজে হকিয়নি দিলে ট্ৰাম্পৰ সেই হকিয়নিৰ পাছতে পুতিনৰ ঘনিষ্ঠ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ডিমিট্ৰি মেডভেডেভে ৰাষ্ট্ৰপতি ট্ৰাম্পক কঠোৰ সমালোচনা কৰে আৰু তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পক অহংকাৰী বুলি অভিহিত কৰে তেওঁ ট্ৰাম্পক স্লিপি জোৰ পথ এৰিবলৈ হকিয়নি দিয়ে মেডভেডেভে এক্স মাধ্যমত দিয়া পোষ্টত আৰু সমালোচনা কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ৰাছিয়াৰ সৈতে চূড়ান্ত সময়সীমাৰ গেম খেলিছে 50 দিনেই হোক বা 10 দিনেই হোক আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে এই কথাটো মনত ৰখা উচিত যে ৰাছিয়া কেতিয়াও ইজৰাইল নহয় যেনেধৰণে আমেৰিকাই কোৱাৰ লগে লগে ইজৰাইলে যুদ্ধ সমাপ্ত কৰি দিছিল সেই কথাটোৰে উদাহৰণ দি এইগৰাকী ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে কৈছে যে আমেৰিকা ইজৰাইল নহয় কেতিয়াও দ্বিতীয়তে ট্ৰাম্পে দিয়া প্ৰতিটো চূড়ান্ত সময়সীমাই হৈছে ভয়ংকৰ যুদ্ধৰ হকিয়নি হয়তো আমেৰিকাৰ সৈতেও যুদ্ধ হৈ যাব পাৰে বুলিও মেডভেডেভে ইংগিতেৰে ক'বলৈ বিচাৰে আৰু এই হকিয়নিৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে মেডভেডেভক কটাক্ষ কৰে প্ৰাক্তন বিফল ৰাষ্ট্ৰপতি বুলি আৰু মেডভেডেভৰ এনেবোৰ কথাই ৰাছিয়াক আৰু অধিক বিপদৰ ফালে লৈ যাব বুলিও ট্ৰাম্পে হকিয়নি দিয়ে আৰু অৱশেষত পাৰমাণৱিক যুদ্ধৰো ভাবুকি দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে মুঠতে কথা কেনেকৈ কিমান পৰ্যায়লৈকে গতি কৰিলে চাওক মানুহ মৰে কৈ বুলি এনেই নকয় মানুহে এতিয়া কৈ যুদ্ধৰ আৰম্ভ কৰি দিব কাৰণ তাৰে ইংগিত পোৱা গৈছে ডোনাল্ড ট্ৰাম্পে যেনেধৰণে প্ৰত্যেকখন দেশকে দমন কৰিবলৈ চেষ্টা কৰি আছে ইয়াত ভাৰতো সাৰি যোৱা নাই ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ কাৰণে ভাৰতকো চূড়ান্তভাৱে সমালোচনা কৰিছে এইগৰাকী ডোনাল্ড ট্ৰাম্পে আৰু লগতে কৈছে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো বন্ধ কৰিব লাগে অৱশ্যে ভাৰতৰ বৈদেশিক দপ্তৰে তাৰ প্ৰত্যুত্তৰ দিছে যে আমি আমাৰ উদ্দেশ্য ভালদৰে জানো আমি আমাৰ লক্ষ্য ভালদৰে জানো আমি কাৰ সৈতে ডিল কৰিব লাগে কাৰ সৈতে চুক্তি কৰিব লাগে ভালদৰে জানো সেয়েহে আমেৰিকা আমাক শিকাব নালাগে বুলি বৈদেশিক মন্ত্ৰালয়ে আমেৰিকাক প্ৰত্যুত্তৰ দিছে মুঠতে ডোনাল্ড ট্ৰাম্পে কোনো এখন দেশকে এৰি দিয়া নাই প্ৰত্যেকখন দেশকে নিজৰ তলত ৰাখিবলৈ চেষ্টা কৰিছে আৰু সেইগৰাকী ডোনাল্ড ট্ৰাম্পক আকৌ শান্তিৰ নোবেল লাগে লোকক হেঁচা দি লোকৰ ওপৰত এনেধৰণে চূড়ান্ত ৰূপত দমন চলাই তেওঁ শান্তিৰ নোবেল বঁটা পাম বুলি হয়তো আকাশত চাং পাতিব পাৰে কিন্তু এই কথাবোৰক লৈ এতিয়া বিশ্বৰ বহুকেইখন দেশ খুবেই অসন্তুষ্ট আৰু তেওঁলোকে প্ৰতিক্ৰিয়াবোৰ প্ৰকাশ কৰি আছে আৰু কৰবাত কিবা প্ৰকাৰে ডোনাল্ড ট্ৰাম্পৰ সেই প্ৰভুত্বটো তেওঁ নিজৰ কথাৰ বাবে এতিয়া যেন নোহোৱা হ'ব ধৰিছে তেওঁ নিজৰ মান মৰ্যাদা যেন কৰবাত হেৰাই পেলাব ধৰিছে তাৰে ইংগিত এইটো কাৰণ এফালে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে ফেপেৰি পাতি উভতি ধৰিলে ভাৰতৰ বৈদেশিক দপ্তৰে ফেপেৰি পাতি উভতি ধৰিছে ডোনাল্ড ট্ৰাম্পৰ একাংশ কিছু কথাৰ বাবে এই ডোনাল্ড ট্ৰাম্পে
কিয় এনেধৰণৰ কথাবোৰ বাৰে বাৰে কৈ আছে, এনেধৰণৰ কৰ্মকাণ্ড কিয় বাৰে বাৰে কৰি আছে, সেইটো এটা নুবুজা সাঁথৰ। আনকি তেওঁ কৈছে যে পৰৱৰ্তী সময়ত আন বহুকেইখন দেশৰ বিৰুদ্ধে তেওঁ কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব। ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে ভাৰতৰ ৰপ্তানিকৃত যিবোৰ সামগ্ৰী আমেৰিকালৈ যায় সেইবোৰত 25% শুল্ক আৰোপ কৰিয়ে দিছে। এনেধৰণৰ বহু কঠোৰ নীতি বহু দেশৰ ক্ষেত্ৰত তেওঁ প্ৰয়োগ কৰিছে, যাৰ ফলত বিশ্বৰ বহুকেইখন দেশ অসন্তুষ্ট। হয়তো আশংকা কৰা হৈছে যে এটা সময়ত এই ডোনাল্ড ট্ৰাম্পৰ বাবেই বিশ্বত কিবা এটা ভয়ংকৰ হৈ যাব পাৰে, যিটো হ'ব পাৰে অত্যন্ত চিন্তাজনক। আপোনালোকৰ কি মতামত আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ইউটিউব আৰু ফেচবুক দুয়োটা প্লেটফৰ্মে আমি কমেণ্টৰ বাবে খুলি দিছোঁ। আপোনালোকৰ মতামত বহু মূল্যৱান, সেই মূল্যৱান মতামতবোৰ প্ৰেৰণ কৰক। আমি অপেক্ষা কৰি থাকিম আপোনালোকৰ মতামতৰ বাবে। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। ইউটিউবত আমাক ছাবস্ক্ৰাইব কৰি লওক, ফেচবুকত ফ'ল' কৰি ল'ব পাৰে আৰু ইনষ্টাগ্ৰামতো ফ'ল' কৰি ল'ব পাৰে যদি ইচ্ছা কৰে। বিদায় লৈছোঁ, নমস্কাৰ।